চকু মুদিয়ে সকলো কথাক সমৰ্থন কৰা বা চকু মুদিয়ে সকলো কথাক বিৰোধ কৰাৰ প্ৰৱণতা যি হাৰত বৃদ্ধি পাইছে এয়া কোনো কাৰণত শুভ লক্ষণ হ'ব নোৱাৰে। এতিয়া চাওক, চৰকাৰে এনে কিছুমান কাম কৰিছে মানে যাৰ বাবে সাধাৰণ জনতাৰ ক্ষতি হৈছে, অথচ একাংশ লোকে চকু মুদি সমৰ্থন কৰি আছে। আনহাতে চৰকাৰে এনেকুৱা কিছুমান কাম কৰিবলৈ গৈছে যিবোৰ কাম ৰূপান্তৰৰ কাম, যিবোৰ কাম সংস্কাৰৰ কাম, যিবোৰ কাম মানৱীয় কাম, সেইবোৰ বিষয়ৰ ক্ষেত্ৰতো একাংশ লোকে বিৰোধৰ নামত বিৰোধিতা কৰিবলৈ ওলাইছে। কিয় এনে মানসিকতা গঢ়ি উঠিছে? এতিয়া চাওক, চৰকাৰখনে বিচাৰিছে বহু বিবাহ বন্ধ হ'ব লাগে, বাল্য বিবাহ বন্ধ হ'ব লাগে, বিবাহ পঞ্জীয়নভুক্ত হ'ব লাগে, পুত্ৰ কন্যা সকলোৱে সমান সম্পত্তিৰ অধিকাৰ পাব লাগে। এই বিষয়টোত বিৰোধ কৰাৰ যুক্তি কি? আমি ক'ব খোজে কথাটো হ'ল UCCক লৈ যি ধৰণৰ বিতৰ্ক চলি আছে, একাংশ শিক্ষিত লোকেও UCCৰ বিৰোধিতা কৰিবলৈ গৈ কিছুমান উদ্ভট যুক্তি আগবঢ়াইছে। এতিয়া আমাৰ কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা বিষয় UCCৰ অধীনত অনাৰ কথা কৈছে, আইন কৰিম বুলি কৈছে, সেই বিষয়কেইটাত বিৰোধ কৰাৰ কোনো কাৰণ আমি দেখা নাই। এই কাৰণে নাই, মন গ'লেই কোনোবাই 2-3টা বিয়া কৰাব, তাৰ ধৰ্ম জাতি যিয়েই নহওক, এনেকুৱা হ'ব পাৰে নেকি? মন গ'লেই এৰি দিব, মন গ'লেই গ্ৰহণ কৰিব, এই কথাবোৰ কেনেকুৱা কথা? আৰু এনে কিছুমান ব্যৱস্থাৰ মাজেৰে সুদীৰ্ঘ দিনৰ পৰা বছৰ বছৰ ধৰি মহিলাসকলক কেৱল দমন কৰি অহা হৈছে, শোষণ কৰি অহা হৈছে আৰু মহিলাসকলক নিৰ্যাতন চলাই অহা হৈছে। আৰু সেই সকলৰ ফালৰ পৰা মুক্তি দিবলৈ হ'লে বহু বিবাহ বন্ধ কৰিব লাগিব আৰু যিকোনো কথাতে তালাক 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 এই কথাবোৰ বন্ধ হ'ব লাগিব। এটা নিজেই মন কৰক, ইছলাম ধৰ্মৰ শিক্ষিত ভাই বন্ধুসকলে চিন্তা কৰক, এনেকুৱা কথা থাকিব পাৰে নেকি ক'ৰবাত ধৰ্মত কিবা নিয়মত যে মোৰ আপোনাক ভাল লগা নাই, তালাক তালাক ক'লো, আপুনি গুচি গ'ল, বেলেগ এটা আনিলো? গতিকে এই সকলোবোৰ মহিমূৰ হ'ব লাগে, এই সকলোবোৰ বন্ধ হ'ব লাগে, যি ধৰ্মৰে নহওক। আনহাতে বাল্য বিবাহ মানে পঢ়া পাতি বেলেগ একো নাই, ছোৱালীজনী ডাঙৰ হ'ল, পুষ্পিতা হ'ল, বিয়া দিব লাগে, এই ধৰণৰ মানসিকতা এতিয়াও একাংশ লোকৰ মাজত কিয় আছে? কিয় ছোৱালী জন্ম দিয়া মানে বজা বুলি ভাবিবলৈ আৰম্ভ কৰিছে? কিয় ছোৱালীৰ শিক্ষাৰ কথা চিন্তা কৰা নহয়? কিয় ছোৱালীবোৰক ডাঙৰ হোৱাৰ পিছতে বিয়া দিয়াৰ কথাটো মনলৈ আহে? এই কথাবোৰ বন্ধ হ'ব লাগে। আনহাতে পুত্ৰ আৰু কন্যাৰ সম্পত্তিৰ অধিকাৰ যিটো, সেয়া সমান সমান হোৱা উচিত। কাৰণ পিতৃ মাতৃয়ে ইচ্ছা কৰিয়ে পুত্ৰ বা কন্যা সন্তান জন্ম দিব নোৱাৰে। গতিকে পিতৃ মাতৃৰ কাৰণে পুত্ৰ আৰু কন্যাৰ সমান আদৰ আছে, সমান গুৰুত্ব আছে। আৰু সেইকাৰণে বিচাৰিলে, কোনোবাই যদি বিচাৰে, বিয়া হোৱাৰ পিছতো যদি কোনোবাই বিচাৰে, তেওঁক দিয়াৰ প্ৰয়োজন আছে। অৱশ্যে এই ক্ষেত্ৰত কিছুমান ঘৰুৱা কাৰকে নিৰ্ভৰ কৰিব। কিছুমানৰ ক্ষেত্ৰত হয়তো এই দাবী কৰাৰ যুক্তি থাকিব, কিছুমানৰ ক্ষেত্ৰত নাথাকিব। ধৰি ললো অতি দুখীয়া মানুহ এঘৰৰ পৰা এজনী ছোৱালী ধনী মানুহৰ ঘৰত বিয়া হ'ল, তেওঁ যদি দাবী কৰে পিতৃৰ সম্পত্তি, বেয়া দেখিব। গতিকে এই কিছুমান কাৰকে ক্ৰিয়া কৰিব। আনহাতে বিবাহ পঞ্জীয়নভুক্ত হোৱাটো একান্তই জৰুৰী। আইনগত কাৰণত এতিয়া বিবাহ পঞ্জীয়নৰ বিকল্প নাই। আনহাতে লিভ ইন টুগেডাৰ কিয় লাগে? আমি কোনখন এনে পাশ্চাত্য সমাজত আছো যে আমি লিভ ইন টুগেডাৰ হৈ থাকিব লাগে? কিয় লাগে? আপুনি যদি কাৰোবাক ভাল পাইছে, কোৰ্টত গৈ কোৰ্ট মেৰেজ কৰি থাকক, তাৰপিছত একেলগে থাকে, যি কৰে কৰি থাকক। কিন্তু এই লিভ ইন টুগেডাৰৰ অজুহাতত যদি কোনো অবিবাহিত যুৱক যুৱতীয়ে একেলগে থাকে, ঠিকে আছে, ভালে থাকিলে ভালে। তেওঁলোকৰ মাজত যিবোৰ সম্পৰ্ক হ'ব, আৰু সেই সম্পৰ্কবোৰ হোৱাৰ পিছত যদি তেওঁলোকৰ সামান্য কথাতে, সামান্য অজুহাততে যদি বিচ্ছিন্ন হয়, এৰাৰি হয়, তাৰ পিছত পুৰুষজনেই হওক বা মহিলাজনীয়ে হওক, তেওঁ যাৰ লগত বিয়া হ'ব, তেওঁ যাক বিয়া কৰাব, তেওঁৱে কষ্ট পাব, তেওঁৱেই ভুগিব লাগিব। গতিকে অসমীয়া সমাজ ব্যৱস্থাত লিভ ইন টুগেডাৰৰ প্ৰয়োজন নাই। কাৰোবাৰ থাকিবলৈ মন গৈছে, কোৰ্ট মেৰেজ কৰি থাকক। গতিকে এই ক্ষেত্ৰত বিৰোধ কৰিবলগীয়া একো নাই। আনহাতে ইছলাম ধৰ্মৰ একাংশ লোকে কৈছে যে এইটো ইছলাম ধৰ্মত আঘাত পৰিব। কিয় আঘাত পৰে? কেনেকে আঘাত পৰে? মানে ইছলাম ধৰ্মই কণ কণ ছোৱালীবিলাকক বিয়া দিব দিছে নেকি? ইছলাম ধৰ্মই এগৰাকী মানুহে 5-6জন বিয়া কৰাটো বিচাৰিছে নেকি? এতিয়া আপোনালোকক সুধিছো, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তুলিব বিচাৰে নে সোনকালে বিয়া দি উলিয়াই দিয়াটো বিচাৰে? সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এই চিন্তা চৰ্চাৰ যিটো সংকীৰ্ণতা, এই কাৰণে হৈছে একাংশ লোকক শিক্ষা দিয়া নহয়। একাংশ লোক শিক্ষাৰ পৰা বঞ্চিত, তেওঁলোকে শিক্ষাৰ পোহৰ পোৱা নাই। আৰু বৰ্তমান সময়ত শিক্ষিত মানুহৰ সংখ্যা বঢ়াটো একাংশই নিবিচাৰে।
এই কাৰণে নিবিচাৰে সাধাৰণ লোক শিক্ষিত হোৱা মানে সাধাৰণ লোকে বিচাৰ বিবেচনা কৰিব পৰা মানে একাংশৰ এই যিটো দালালি সেয়া বন্ধ হ'ব, সেয়া ধৰ্মৰে কওক বা শিক্ষাৰে কওক, সেয়া ৰাজনীতিৰে কওক। আমি ইয়াত আৰু এটা কথা সংযোগ কৰিব খুজিছো, কিছুমান ক্ষেত্ৰত আইন সংশোধন কৰি হলেও কিছুমান কাম কৰাটো অতি জৰুৰী হৈ পৰিছে। কাৰণ ধৰ্মৰ নামত দহাই দি এনে কিছুমান সাতাম পুৰুষীয়া কাম কাজ চলি আছে, এনে কিছুমান মানে ব্যৱস্থাৰ মাজত চলি অহা হৈছে, যি ব্যৱস্থাই কেৱল মহিলাসকলক শোষণ কৰি আহিছে, যি ব্যৱস্থাই কেৱল মহিলাসকলৰ স্বাধীনতা হৰণ কৰিছে, যি ব্যৱস্থাই কেৱল মহিলাসকলক মানে পণ্যৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকাইছে। গতিকে সেইসমূহ বিষয় শেষ কৰি শিক্ষাৰ জৰিয়তে নতুন চিন্তা, নতুন চেতনা, নতুন ধাৰণা, নতুন পৰ্যবেক্ষণ, নতুন দৃষ্টিভংগীৰে নিজক বিশ্লেষণৰ সুযোগ দিয়াৰ বাবে শিক্ষাৰ প্ৰয়োজন, আৰু এই কথাত সকলোৱে গুৰুত্ব দিয়া উচিত। ধন্যবাদ। জয় আই অসম।